দুখন কাণ ভগৱন্তৰ কৃপাত এই শৰীৰটোত যোগ হৈ আছে সেই কাণ দুখন পাই ঈশ্বৰৰ কথা শ্ৰৱণ কৰি আত্মা তত্ত্ব অৰ্থাৎ আত্মা ঈশ্বৰক সন্তুষ্ট কৰি জীৱন ধন্য কৰাৰ প্ৰয়াসৰ বাবে কাণ দুখন যদি ব্যৱহাৰ কৰা নাই তেতিয়াহ'লে সেই কাণ দুখন দুগুটা গৰ্তৰ ভাৰ বহিলহু বৃথা দুটা বৃহৎ বৃহৎ কোৱা সদৃশ গাত আমি শৰীৰটোত এনে লৈ ফুৰিছো বুলি কৈছে। ৩ নম্বৰতে জিভাখনৰ কথা কৈছে। হে জিভা সদাতুৰ মধুৰে হে প্ৰিয় মাত্ৰ জানতই ৰসৰ সাৰক আনতে যি নিৰন্তৰে কৰায়ুক মাত্ৰ পান নাৰায়ণ নাম অমৃতক ৰাম নাৰায়ণ নাম অমৃতক। হেৰ জিভা তোৰ কাম কেৱল শৰীৰটোক প্ৰত্যেকটো বস্তুৰ সোৱাদটো দিবা দিয়া। প্ৰত্যেকটো বস্তুৰ সোৱাদ কেনেকুৱা? কোনোবা এটা বস্তুৰ সোৱাদ জ্বলা, কোনোবা এটা টেঙা, কোনোবা এটা মিঠা, কোনোবা এটা কেঁহা। এই জ্বলা টেঙা তিতা মিঠা কেঁহা বস্তুবিলাকৰ সোৱাদ শৰীৰটোক দিব জানো? তোৰ এইটোৱে কাম, জিভাখনৰ কাম সেইটোৱে, বেলেগটো একো নাই আমাৰ। দেখ সেই জিভাখনক বুজাবলৈ কৈছে যে আনতে যি নিৰন্তৰে এই সোৱাদবিলাকতকৈও এটা বেছি সোৱাদ থকা বস্তুৰ নাম তোমাক আমি কম। আনতে যি নিৰন্তৰে নাৰায়ণ নাম অমৃতক তই পান কৰাবলৈ শিক। এই বুলি জিভাখনক যেতিয়ালৈকে কৃষ্ণ বুলি, হৰি বুলি, বিষ্ণু বুলি, ৰাম বুলি ক'বলৈ আমি যিদিনালৈকে নিশিকাম, জিভাখনক ব্যৱহাৰ নকৰিম, তেতিয়ালৈকে জিভাখনৰ দ্বাৰা জীৱৰ কেতিয়াও মংগল নহয়। সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে কৃষ্ণ গুণ নগাই কৰো আনহে ব্যাখ্যান জানা জিভা ভৈল তাৰ বেংগৰ সমান। কৃষ্ণ কথাত যদি জিভাখন ব্যৱহাৰ নকৰি অন্য কথাতহে জিভাখন আমি বেছিকৈ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সেই জিভাখনক ভেকুলীৰ জিভা বুলি কৈছে। জানা জিভা ভৈল তাৰ বেংগৰ সমান। তে ভেকুলীৰ বিষয়ে এটা পদ্য আমি সৰুতে সকলোৱে পঢ়ি আহিছিলোঁ। অ ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। অ গৰু আগ খাওঁ কিয়, গৰখীয়াই যে গৰু নৰখে মইনো নাখাম কিয়। এনেকৈ পদ্যটো পঢ়া মনত আছেনে? একেবাৰে শেষত কি কৈছিল? অ মেঘ বৰষুণ দিয় কিয়। মেঘে উত্তৰ দিছে ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয়। তেতিয়া ভেকুলীক সোধা হৈছে অ ভেকুলী তোৰ তোৰাই থাক কিয়। ভেকুলীয়ে উত্তৰ দিছে বোলে বোপা ককাৰ হস্তু মইনো এৰিম কিয়। এতিয়া আমিও সেইটোৰ দ্বাৰা নিজক বিশ্লেষণ কৰিব লাগিব যে আমাৰো স্বভাৱটো তেনেকুৱা নেকি? শাস্ত্ৰই কৈ আছে এটা নিয়ম আৰু আপুনি মই পৰম্পৰা বুলি পূৰ্বৰ পৰা চলি অহা নিয়মটোকে মানি আছো আৰু শুদ্ধটো জানিও তাক কোনোদিন আশ্ৰয় কৰিবলৈ চেষ্টা যদি কৰা নাই তেতিয়াহ'লে শাস্ত্ৰই আমাক ভেকুলী বুলি গালি পাৰিছে আৰু সেই জিভাখনক ভেকুলীৰ জিভা বুলি কৈছে। কাৰণ ভেকুলীৰহে সেইটো কৰ্ম। বোপা ককাৰ হস্তু মইনো এৰিম কিয়। বোপা ককাৰ দিনৰ পৰা চলি অহা নিয়মটো আকৌ মই কেলে এৰি দিম। শাস্ত্ৰৰ শুদ্ধ পথটো জানিও সেইটোক যিসকলে আশ্ৰয় কৰে তেওঁলোকক তেনেধৰণে ভেকুলী বুলি শাস্ত্ৰই গালি পাৰিছে। এতিয়া আমি যিহেতু জ্ঞান আৰু বিবেকযুক্ত শৰীৰধাৰী শ্ৰেষ্ঠতম জীৱ মনুষ্য, আমি প্ৰত্যেকেই নিজক সুধিব লাগিব। মাধৱ গুৰুজনাই ক'লে ভগৱন্ত ভক্তি যুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদ মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয়।
গীতা শাস্ত্ৰৰ সিদ্ধান্তটো হ'ল কৃষ্ণদেৱৰ যদি কৃপা লাগে তেতিয়াহ'লে সেই জীৱ ভক্তিক যোগ কৰি লোৱা যদি কায়ৰ পৰা বাক্যৰ পৰা মনৰ পৰা যদি ভক্তিক বিয়োগ কৰি থৈছা তেতিয়াহ'লে তুমি কৃষ্ণদেৱৰ কৃপা নাপাবা আৰু যদি কায়ৰ লগত মানে শৰীৰৰ লগত বাক্যৰ লগত মনৰ লগত যদি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন ভক্তি যোগ কৰি ৰাখিছা নিৰন্তৰে তেতিয়াহ'লে ধ্ৰুৱ সত্য কৃষ্ণদেৱৰ পৰম কৃপা হে জীৱ তোমালোকে লাভ কৰিব পাৰিবা এই বুলি শাস্ত্ৰই আমি সমস্ত জনাকে এই পৰম জ্ঞানটো দিবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ দ্বাৰা আমি যদি শাস্ত্ৰসন্মতে চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰ পাম মাধৱ গুৰুজনাই নামঘোষাত কৈছে ও হেহিতু দিন ভাই দুৰ্দিন বুলি আমানো মেঘাচ্ছন্ন নহয় দুৰ্দিন হৰি কথাই অমৃত সৌম্য কোৱালা পৰখে যিটো দিন বিহীন ৰাম যিটো দিন বিহীন মনুষ্য জীৱনৰ সেইটোৱে আটাইতকৈ বেয়া দিন কোনটো বেয়া দিন শিল বৰষুণ বতাহ ধুমুহা গাজনি ঢেৰেকনি সেই দিনটোলে আমাৰ স্বাভাৱিকতে ভয় লাগে কিন্তু শাস্ত্ৰই কৈছে সেইটো দিন বেয়া দিন নহয় সেইটো দিনহে বেয়া দিন হৰি কথা অমৃতক সৌম্যক আলাপ ৰখে যিটো দিন বিহীন ঈশ্বৰ কৃষ্ণদেৱৰ কথা আলাপ আলোচনা কৰিবলৈ ঈশ্বৰ কৃষ্ণদেৱৰ কথা শ্ৰৱণ কৰিবলৈ কীৰ্তন কৰিবলৈ আলোচনা কৰিবলৈ যিটো দিনা আমি এজন ভকতৰ সংগ লাভ নকৰিলোঁ সেইটোৱে এজন মনুষ্যৰ জীৱনৰ একেবাৰে চূড়ান্ত বেয়া দিন বুলি কৈছে এতিয়া আজিৰ দিনটো ভাল নে বেয়া হৈছে শাস্ত্ৰই কৈছে আজিৰ দিনটো অতিব ভাল দিন কিয়নো আমি সমস্ত জনে একত্ৰিত হৈ গোবিন্দ মহাপ্ৰভুৰ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তিৰে জীৱন ধন্য কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ এনেকৈ হাজাৰ হাজাৰ ভকতৰ দৰ্শন নাপালেও গৃহৰ মধ্যে যদি এজন ভকতৰো সংগ এদিনত পাওঁ সেয়াও শাস্ত্ৰসন্মতে শুদ্ধ আৰু সত্যপন্থা কিয়নো ঈশ্বৰৰ কৃপা লাভ কৰিবৰ বাবে যিখনি দৰখাস্ত আমি দিম সেই দৰখাস্তখন গছৰ তলত দিবলৈ নাই কোৱা কোনোবা মূৰ্তিৰ আগত দিবলৈ নাই কোৱা সিদ্ধান্ত দিছে সুন্দৰভাৱে শাস্ত্ৰই আমাক কৃষ্ণক পাইবাক লাগি ভকতে হে পন্থা ইহাকে কহবই গীতা ভাগৱত গ্ৰন্থা কৃষ্ণদেৱৰ যদি কৃপা লাগে হে জীৱ তেতিয়াহ'লে ভকতৰ সংগত গৈ এপ্লিকেশ্যনখন দিয়া কাৰণ দেৱতো তীৰ্থটো কৰি ভকতে বৰ ভকতক ভজিলে গুচয় কৰ্ম দেৱতাক সেৱা কৰাতকৈ তীৰ্থক্ষেত্ৰত গৈ ভ্ৰমণ কৰাতকৈ শ্ৰেষ্ঠ হ'ল এজন ভকতক সেৱা কৰা সেইটোৱে হ'ল শাস্ত্ৰসন্মতে শ্ৰেষ্ঠতম মাৰ্গ আৰু সেই ভকতৰ সংগত ভকতৰ সেৱাৰ মাধ্যমেৰে কৃষ্ণ কথা আশ্ৰয় কৰিবলৈ যাওঁতে আমি এতিয়া কেনেকৈ যাম আমি কেনেকৈ যাম উত্তম শাস্ত্ৰ ভাগৱতে আমাক সিদ্ধান্ত দিছে এই ৰাম শুনা সামাজিক জন মহাভাগৱত সেই সভাসদ বৰ্গ মহাভাগৱত শুনা কি শুনিবা মহাভাগৱতৰ
পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ত 18 নম্বৰ ভাগী পুৰাণ সূৰ্য শাস্ত্ৰ কল্পতৰু মহন্ত পুৰাণ ভাগৱতৰ মহান তত্ত্বটো শুনা প্ৰশ্ন হৈ গ'ল কেনেকৈ শুনিম ভাগৱতে উত্তৰ দিছে তেনেকৈ শুনিবা কেনেকৈ এৰামে হুয়াই কখৰণ যিজনে শুনৈ আক যিজনে এক শৰণীয়া হৈ কৃষ্ণ কথা মহাভাগৱত আশ্ৰয় কৰিব সেইজনৰ লাভ হয় তিনিটা বিশেষ সেই বিশেষ তিনিটা কি পাই পৰম পদ সুখে নিস্তৰ মায়াক তিনিটা বিশেষ লাভ হয় সেই তিনিটা হ'ল প্ৰথম পৰম পদৰ গৰাকী হয় এশৰণীয়া হয় যদি ভাগৱত কথা শুনে দ্বিতীয়তে আত্যান্তিক সুখৰ গৰাকী হয় 3 নম্বৰতে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰে এতিয়া সেই তিনিটা আমাৰ সকলোৰে কাম্য তাতকে বেলেগ একো নাই আমি ৰাতিপুৱা শুই উঠি চকুকেইটা মেলাৰ লগে লগে এই তিনিটাই পাছতে দৌৰি ফুৰো সদায় যদি জন্ম দিয়া সন্তানটোক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব বিচাৰো তেতিয়াহ'লে সেইমতে তাক আমি বিদ্যালয়ত নামটো লগাই দিব লাগিব সেই ধৰণে তাক কিতাপ পত্ৰ যোগাৰ দিব লাগিব সেই ধৰণে সন্তানটোৰ তত্ত্বাৱধান ল'ব লাগিব টিউচন দিয়াব লাগিব সেই ব্যৱস্থাৰ মাধ্যমেৰেহে আমি ভবা সন্তানটোক লৈ সেই সপোনটো পূৰণ কৰিব পাৰিম সেইটো এটা পৰম্পৰা APS বিষয়া IAS বিষয়া যদি কৰিব বিচাৰো সন্তানটোক সেই মতেৰে সন্তানটোক আমি ব্যৱস্থাটো আশ্ৰয় কৰিবলৈ আমি পালন কৰিব লাগিব সেইটো নিয়ম তেতিয়াহে আপোনাৰ মোৰ সন্তানে APS বিষয়া IPS বিষয়া হ'ব যদি 10 জনৰ আগত কৈ থাকো মোৰ সন্তানটোক ডাক্তৰ কৰিম আৰু সন্তানটোৱে মেট্ৰিকতে 3 বাৰ মান ফেল কৰিছে তেতিয়াহ'লে সেই সন্তানটোৱে কেনেকৈ ডাক্তৰ হ'ব পাৰিব কেতিয়াও নোৱাৰে নিয়মটো পালন কৰিব লাগিব আৰু শাস্ত্ৰই সেই সিদ্ধান্তটোকে দিছে যদি এক হৰণীয়া হৈ কৃষ্ণ কথা শুনা এই তিনিটা পদ পাবা যদি দ্বিহৰণীয়া হৈ শুনা সেই পদটো নোপোৱা যদি ত্ৰিহৰণীয়া হৈ শুনা সেই পদটো নোপোৱা যদি বহুহৰণীয়া হৈ সেই ব্যৱস্থাৰে আগবাঢ়িছা তেতিয়াহ'লে ভাগৱতৰ দ্বাৰা নিৰ্ধাৰিত কৰি দিয়া সেই পৰম পদ তুমি লাভ কৰিব নোৱাৰিবা প্ৰমাণ হিচাপে চাব পাৰে আমি প্ৰমাণ কৰি চাব পাৰো সাম্প্ৰতিক সময়ৰ যিখন চৰকাৰ এই চৰকাৰখনে নিৰ্বাচনী প্ৰচাৰত ঘোষণা এটা কৰিছিল আপোনালোকে জানে যে ৰাইজসকল আমাক যদি ভোট দি জয়যুক্ত কৰে আমি চৰকাৰ গঠন কৰাৰ লগে লগে প্ৰথম এটা নিয়ম পালন কৰিম বোলে কি বন্ধন গোটৰ মাজত সোমাই থকা মহিলাসকলক বন্ধনৰ পৰা মুকলি কৰি দিম কৈছিলে নাই চৰকাৰ কৈছিল তা কৰি দিছে নাই দিছে এতিয়া মহিলাসকলৰ কোনোবা কেইগৰাকীমান গৈ যদি বিধায়কৰ ওচৰত কয়গে যে আমি SBI বেংকৰ পৰা হাউচিং লোন এটা লৈছিলো আমি আপোনাকে ভোট দিছিলো নিৰ্বাচনী প্ৰচাৰ ঘোষণা কৰিছিল আমাক বন্ধনটো হে মুকলি কৰি দিয়ক হে লোনটো আমাক মৰাৰ ব্যৱস্থাটো কৰি দিয়ক তেতিয়া বিধায়কজনে কি বুলি ক'ব বোলে আমি হেতু ঘোষণা নাই কৰা বোলে কি কৰিছিলে বন্ধন বেংকত লোন লৈছিলা যদিহে মাৰি দিম বুলি কৈছিল SBI বেংকত লোন লৈছা তোমালোকে হেতু মাৰি দিম বুলি আমি নাই কোৱা শাস্ত্ৰৰ দৰ্শনটো সেইটো আমি যদি লোন লৈ থৈছো বন্ধন বেংকত তেতিয়াহ'লে চৰকাৰে হেতুৰ পৰা মুকলি কৰি দিব যদি আমি লোন লৈ থৈছো SBI বেংকত তেতিয়াহ'লে বিধায়কে হেতু নাকচ কৰিব ঠিক তেনেকৈ এশৰণীয়া হৈ যদি কৃষ্ণ কথা শুনো আমি পৰম পদ পাম যদি দ্বিহৰণীয়া হৈ আহিছে তেতিয়াহ'লে পৰম পদ নাপাওঁ 2 নম্বৰতে ঘোষণা কৰিছিল প্ৰত্যেক বছৰে 1 লাখকৈ নিবনুৱাই
কৰ্ম সংস্থাপন দিব দিছে নে নাই দিয়া সেইখিনি পাছৰ কথা আমি মাত্ৰ উদাহৰণ এটা সহজে বুজিবৰ কাৰণেহে টানি অনা হৈছে আমি আকৌ চৰকাৰৰ কিবা এজেণ্ডা হৈ কথাখিনি কোৱা নাই আপোনালোকে সেই ভাগে নেভাবিব 3 নম্বৰ ঘোষণাটো কৰিছিল যে মেট্ৰিক পৰীক্ষাত যি কেইগৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব তেওঁলোকক একোখনকৈ স্কুটি দিয়া হ'ব কৈছিল নাই হায়াৰ সেকেন্ডাৰী একোখনকৈ স্কুটি দিয়া হ'ব যিসকলে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব এতিয়া কথা হ'ল দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা যদি ছাত্ৰী এগৰাকী গৈ চৰকাৰক কয়গে যে স্কুটি দিম বুলি কৈছিলে নহয় দিয়ক সাৰ্টিফিকেটখন যেতিয়া চাব বোলে তুমি দ্বিতীয় বিভাগতহে উত্তীৰ্ণ হৈছা আমিতো ঘোষণা কৰিছিলো প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাকে দিম বুলি এতিয়া সেই ছাত্ৰীগৰাকী চৰকাৰে স্কুটি দিবনে নিদিয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হলে দিবনে নিদিয়ে কাৰণ হেতু ঘোষণাই কৰা ঠিক তেনেকৈ ভাগৱতৰ সিদ্ধান্ত এক শৰণীয়া হৈ কৃষ্ণ কথা শুনিবা পৰম পদ পাবা শালুক্য সাজুজ্য সাৰুপ্য সামীপ্যৰো মুখ্য বা নিৰ্বাণ 2 নম্বৰতে তুমি আত্যান্তিক সুখ পাবা 3 নম্বৰতে তুমি মায়াৰ পৰা পৰিত্ৰাণ পাবা তে এই কেইটা লাগে নে নালাগে আপোনাৰ মোৰ নিজৰ চিন্তা দিয়া যদি লাগে এশৰণীয়া হৈ শুনিব লাগিব যদি নালাগে দ্বিহৰণীয়া ত্ৰিহৰণীয়া বহুহৰণীয়া যেনেকৈ শুনে প্ৰত্যেকজন বাপ প্ৰত্যেক গৰাকী আই নিজৰ চিন্তা তাত আমাৰো ক'ব লগা একো নাই ভাগৱতেও কাকো বাধ্য কৰোৱা নাই চিন্তা নিজৰ আমি মংগলাচৰণৰ বিষয়বস্তু আংশিক সেৱাভাগী নিবেদন কৰা হ'ল এনেকৈ যিহেতু আমাৰ হাতত সময় কম সেইকাৰণে আমি পাঠৰ মাজলৈ যাম বুলি ভবা নাছিলো যদিও বৰ্তমান একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদ একাদশ স্কন্ধ পদবন্ধে পাঠ হৈ বৰ্তমান পাঠাচাৰ্যসকলে আগবঢ়াই দিছে যে দাপৰ যুগত ভগৱন্ত পুৰুষে ধৰাধামলৈ আহি দৈৱকী নন্দন শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰি দুষ্টক দমন সন্তক পালন দুষ্কৃতি বিনাশ সংস্কৃতি ৰক্ষা অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ স্থাপন কৰি এই সংসাৰৰ পৰা প্ৰায় 125 বছৰ কাল থাকি যেতিয়া স্বধাম বৈকুণ্ঠলৈ পুনৰ উভতি গ'ল তাৰ পাছত এই সংসাৰত কি হ'ল সেই ব্যৱস্থাটোৰ কথা বৰ্তমান পদবন্ধে পাঠ হৈ আছে যদুবংশত ভগৱন্তই অৱতাৰ ধাৰণ কৰিছিল আৰু হস্তিনাপুৰত থকা কৌৰৱ আৰু পাণ্ডৱৰ মাজত বিখ্যাত ভাৰত যুদ্ধ আয়োজন কৰোৱাই ভাৰত যুদ্ধৰ অৱসান ঘটাই দুষ্টক দমন কৰি সন্তক পালন কৰাৰ অন্তত ভগৱন্ত বৈকুণ্ঠী হ'ল আৰু তাৰ পাছত পঞ্চ পাণ্ডৱৰ কি গতি হ'ল পদবন্ধে আমাক কৈ গৈছিল যে পঞ্চ পাণ্ডৱে স্বৰ্গাৰোহণ কৰিলে আৰু স্বৰ্গাৰোহণ কৰোতে কেৱল পাণ্ডৱৰ জ্যেষ্ঠ পাণ্ডৱ ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত ধৰ্মৰাজ যুধিষ্ঠিৰে সশৰীৰে গৈ স্বৰ্গত প্ৰৱেশ কৰিলে তাৰ পাছত পদবন্ধে আমাক প্ৰকাশ কৰিছে ভগৱন্তৰ এক মহান ভকত বিদুৰৰ কাৰ্যপন্থাৰ কথা মহাভক্ত বিদুৰে তেওঁৰ ককায়েক আৰু নবৌয়েক ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক হস্তিনাপুৰৰ পৰা ৰাতি আন্ধাৰৰ মাজত তীৰ্থ ভ্ৰমণলৈ লৈ যোৱাৰ চলেৰে হস্তিনাপুৰৰ পৰা বিদুৰে অনাৰ লাখতি হিচাপে তেৰা সমস্তক লৈ গুচি গ'ল আৰু এইখিনি কথাকে বৰ্তমান আমাক পদবন্ধে প্ৰকাশ কৰি আছে হেৰা নাৰদৰ বাণী শুনি ৰাজা যুধিষ্ঠিৰ নয়নত বধতনু মননুহি
নানাবিধ বিমঙ্গল দেখন্তে অদ্ভুত ভীমক সম্বুধি মাতি লন্ত কুন্তি হুত। দেৱঋষি নাৰদে যুধিষ্ঠিৰৰ আগত সেই কথাখিনি কৈ আছে। কোনখিনি কথা? যে বিখ্যাত ভাৰত যুদ্ধৰ অন্তত ৰাতি আন্ধাৰৰ সুযোগ লৈ মহাভক্ত বিদুৰে কণাৰ লাখুটি হিচাপে অন্ধ ধৃতৰাষ্ট্ৰ ককায়েক আৰু বৌয়েক গান্ধাৰীক লগত লৈ হস্তিনাপুৰৰ পৰা প্ৰস্থান কৰিছে। আৰু প্ৰস্থান কৰাৰ পাছত ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ প্ৰাণত্যাগ হ'ল। বিদুৰো এই সংসাৰ এৰিল। সেই ধৰ্মৰাজ যুধিষ্ঠিৰ, তোমাৰ আগত আমি এই কথাখিনিকে বৰ্তমান প্ৰকাশ কৰা হৈছে। নাৰদৰ বাণী শুনি ৰাজা যুধিষ্ঠিৰ নয়ন তবধ তনু মন নুহিস্থিৰ। দেৱঋষি নাৰদৰ এই কথাখিনি শুনি যুধিষ্ঠিৰৰ মন স্থিৰ হোৱা নাই, অৰ্থাৎ যুধিষ্ঠিৰে দুখ কৰিছে যে বৰদেউতাক ধৃতৰাষ্ট্ৰৰ মৃত্যু হ'ল। খুৰাক বিদুৰো ৰাজ্য এৰি গুচি গ'ল। বৰমাক গান্ধাৰীয়েও এই সংসাৰৰ পৰা মেলানি মাগিলে। এই কথাখিনি শুনি শুনি যুধিষ্ঠিৰেও দুখ কৰিছে। নানাবিধ বিমংগল দেখন্তে অদ্ভুত ভীমক সম্বুধি মাতি লন্ত কুন্তি সুত। এনেধৰণে আকাশ মাৰ্গত দিন ৰাতিৰ মাজত যুধিষ্ঠিৰে নানা অমংগল দেখা পায়। দ্বিতীয় পাণ্ডৱ ভীমক সম্বোধন কৰি যুধিষ্ঠিৰে কৈছে, এৰা দেশ দেশ ভয়াই ভীম কিনো বিপৰ্যয় পাপে জিনিলে কআখি লোকৰ হৃদয়। হেৰা মোৰ ভাতৃ ভীমখেন তুমি চোৱাচোন, কেনেকৈ পাপে আহি জীৱৰ শৰীৰত প্ৰৱেশ কৰি হৃদয়ৰ মাজত পাপে অৱগাহন কৰি ললে। ভৈল হঠ মিত্ৰ কৰৈ ধৰ্মত কপট নাহিকে আচাৰ বেশ ধাৰি যেন নত। পাপৰ কৰাল গ্ৰাসত পৰি, কলিৰ কৰাল গ্ৰাসত পৰি জীৱবিলাক মিছলীয়া হ'ল। স্বভাৱবিলাক মিছা কথা কোৱাটোত অতীৱ গুৰুত্ব আৰোপ কৰিবলৈ ধৰিলে। মনুষ্য নামৰ জীৱই ধৰ্মৰ বিপৰীতে অধৰ্মক আশ্ৰয় কৰিবলৈহে বেছিকৈ চিন্তা কৰিলে। এয়া সকলোবিলাক কেৱল কলিৰ প্ৰভাৱ, পাপৰ প্ৰভাৱ। এৰা বেদ পন্থ এৰি কৰৈ যাৰ যেন ইচ্ছা মিলি লব সত্য অকাৰ্যটো মাতৈ মিছা। জানিলো পাইলে কলি পৰম নিষ্ফল বাপে পুৱে ভাই ভাই নুগুচৈ কণ্ডল। দেশ দেশ দশ দিশে ঘূৰ উৎপাত লৰৈ ভূমি খণ্ড পৰে সঘনে নিৰ্ঘাত। ৰথৰ ঘোঁৰাৰ লুটকৰ চেদনাই কান্দৈ উৰ্মি কৰিয়া কুকুৰে মুখ চাই। হেৰা ভীমখেনকে ধৰি মোৰ ভাতৃ অৰ্জুন, নকুল আৰু সহদেৱ
তোমালোকে চোৱাচোন বেদৰ সত্য পথ এৰি মনুষ্য নামৰ শৰীৰধাৰী জীৱাত্মাবিলাকে বিপথে পৰিচালিত হৈছে যাৰ যেন ইচ্ছা সেই ইচ্ছামতে নিয়ম একোটা একোটা সৃষ্টি কৰি সেই নিয়মটোকে নিজৰ নিজৰ ভাৱেৰে নিজৰ নিজৰ গুণ অনুসাৰে সত্য বুলি প্ৰচাৰ কৰিবলৈ লাগি গ'ল আৰু এইটোৱে হ'ল জীৱৰ অধপতনৰ মূল কাৰণ নকৰিবলগীয়া কৰ্মটোকে সঁচা বুলি কৰে আৰু সেই অকাৰ্যবিলাক কৰিবলৈ গৈ আকৌ বাৰে ভচহু মিছাৰ আশ্ৰয় লয় এনেকৈ জীৱবিলাকে কলিৰ কৰাল কাষত পৰি পৰম গতিৰ বিপৰীতে কিন্তু অধোগতিৰ ফালেহে জীৱই ধাৱমান হৈছে জানিলো পাইলেকো কলি পৰম নিষ্ফল বাপে পুৱে ভাই ভাই নুগুচৈ কণ্ডল জানিলো পাপৰ প্ৰভাৱ জানিলো কলিৰ প্ৰভাৱ চূড়ান্তভাৱে জীৱৰ ওপৰত পৰিছে পিতৃ পুত্ৰৰ মাজত কণ্ডল হৈছে ভাই ভাতৃৰ মাজত কেৱল হাই কাজিয়া হৈছে আৰু আমি এইখিনি সকলোৱে বৰ্তমান দেখিও আছো সাম্প্ৰতিক সময়ত এইখিনিৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ'ল কেৱল কৃষ্ণ নাম গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নামত জীৱই শৰণ গ্ৰহণ কৰা এনেকৈ পদবন্ধে আমাক সিদ্ধান্ত দিছে তাৰ পাছত পদে কি ক'ব আমাৰ বাপজনাই অকণমান আগবঢ়াই দিব আমিও পদবন্ধৰ মাজেৰে কথাখিনি আগবঢ়াবলৈ চেষ্টা কৰা হ'ব কৃষ্ণ দেখিও নক্ষত্ৰে যুঁজৈ চানিয়া কাষ সূৰ্যক সন্মুখে পাৰৈ ফেৰুৱা তাক পেনেচা কপুতৰ শুনি কুচিত বদ নাকৈ নিদ্ৰা পাইবে জানো একোৱে প্ৰমাদ দেৱৰ প্ৰতিমা কান্দৈ ফন্দেয় বাম দেখো নিৰানন্দ হবে নগৰ কাম বহে খৰ্ব বায়ু মহা ধুলায়ে আন্ধাৰী জানিলো মিলিল আৱে একম মাৰি যিটো কথা সৰ্বজান নাৰদে কহিল সেই দুখৰি সকাল অৱশ্যে মিলিল দ্বাৰকাক গৈল বাপ তুহুৰ কনিষ্ঠ হাত মাস ভৈল নপাওঁ একোবাত্ৰানিষ্ঠ ঘোৰ বিমংগল দেখি কাম্পই মোৰ চিত হওঁ জানো আমি কৃষ্ণ বান্ধৱে বনিচিত যাহাৰ প্ৰসাদে ভৈলো দুৰ্গতি তৰণ হৰুৱাও জানো সিটো অৰুণ চৰণ যাৰ পদে পাইলো আগন
তক রাইজ ভার যাহা কপেখি আসো প্রাণ যে আমার যিহেতু তরিলু আমি অনেক বিপাক হেন বন্ধু কৃষ্ণ জানু তেজনে তয়া মাক মোর কথাৱে ভীম হেন বাপ শুন ভালে কিয়া সন্তনাহে ভৈলাই অৰ্জুন জানু কৃষ্ণ শৰণে বনে শীত ভৈলা ভূমি এহি বুলি নিৰ্পতিকান দন্ত হোম হোমি হেৰা মোৰ সহোদৰ ভাতৃ ভীম যুধিষ্ঠিৰে ভীমক চাই কৈছে যে ইতিমধ্যে আমাৰ ৰাজ্যত ইমানবিলাক অমংগল হৈছে নক্ষত্ৰ ইটোৰ সিটোৰ মাজত আকাশ মাৰ্গত খুন্দা খাইছে দিনৰ ভাগতে হিয়ালে হোৱা দিছে ফেঁচাই চিঞৰিছে আদি কুচিত শব্দ দিনে ৰাতিয়ে যেতিয়া যুধিষ্ঠিৰে দৰ্শন পাইছে ভীমৰ আগত কৈছে সি মোৰ ভাতৃ ভীম তুমি চোৱাচোন আমাৰ ৰাজ্যত কি অমংগল হৈছে নিশ্চয় ভগৱন্ত কৃষ্ণই আমাক এৰি এই ধৰাধাম এৰি ভগৱন্ত কৃষ্ণ স্বধামলৈ গতি কৰিছে আৰু তোমাৰ ভাতৃ তৃতীয় পাণ্ডৱ অৰ্জুনে হস্তিনাপুৰৰ পৰা ভগৱন্তৰ খবৰ বাতৰি কৃষ্ণৰ খবৰ বাতৰি আনিবৰ বাবে দ্বাৰকালৈ যোৱা আজি বহু কেইদিন হ'ল কিন্তু আজি পৰ্যন্ত দ্বাৰকাৰ পৰা ঘূৰি অহা নাই ভীম অৰ্জুনো বাৰু কেনেবাকৈ এই ধৰাধাম এৰি গুচি গ'ল নেকি এই বুলি কৈ কৈ খেদ কৰি ধৰ্মৰাজ যুধিষ্ঠিৰে ভীমৰ আগত শোক শোকাই কান্দিছে যাৰ পদে পাইলো অকণ টকা ৰাজ্য ভাৰ যাহাক আপেক্ষী আছৈ প্ৰাণ যে আমাৰ যাৰ কৃপাত এই অকণ টকা ৰাজ্যৰ শাসন ভাৰ আমি লাভ কৰিলো সেইজনে আমাক এৰি এই সংসাৰৰ পৰা গুচি গ'ল নেকি যিহেতু তৰিলো আমি অনেক বিপাক হেন বন্ধু কৃষ্ণ জানো তেজন্ত আমাক যিজন ঈশ্বৰ কৃষ্ণৰ কৃপাৰ মাধ্যমেৰে আমি এই সংসাৰত সম্প্ৰতি বিদ্যমান হৈ আছো সেইজন বান্ধৱ কৃষ্ণই জানো আমাক এৰি গুচি যাব পাৰে বান্ধৱ এই বুলি ভাতৃ ভীমৰ আগত যুধিষ্ঠিৰে খেদ কৰি কৰি কান্দিছে মাথোন কান্দিছে হেৰা ভীম তুমি শুনাচোন এৰা মোৰ কথা বাবে ভীমখেন বাপ শুন ভালে কিয়া সন্ত নাকে ভয়াই অৰ্জুন এৰা জানো কৃষ্ণ চৰণে বঞ্চিত ভৈলা ভূমি এহি বুলি নৃপতি কান্দন্ত এনেধৰণে ভীমখেনৰ আগত
ঈশ্বৰ কৃষ্ণদেৱৰ গুণ বখানি বখানি ঈশ্বৰৰ কৃপাৰ পৰা বঞ্চিত হলো বুলি খেদ কৰি কৰি কান্দিছে, মাথোন কান্দিছে। এই ৰামে দুয়ো নয়নৰ লোটকৰ নাহি ছেদ, নাহি সুখ সদায়ে নসন্দেহী খেদ, নাহৈ নিদ্ৰা নিশাত চিত্তত নাই থিৰ, এহি মতে আকুলে ৰহিলা যুধিষ্ঠিৰ। ই কথা থাকো কৱাৰো শুনিও অন্তৰ, কৃষ্ণ বিনে যেন ভৈল বাৰ অৰ্জুনৰ। সুহৃদৰ প্ৰেত কাৰ্য কৰি সমস্তয়, ইন্দ্ৰপ্ৰস্থ যাইবাগ সাজিলা ধনঞ্জয়। আশ্বাসিয়া মাধৱৰ আদেশে সবাক, লয়া লৰি লন্ত বাল্য বৃদ্ধ বিধবাক। কৃষ্ণক সুমৰি সবে কৰন্ত বিষাদ, প্ৰভু অবিহনে ভৈলো ভিথিৰ উচ্ছাদ। তাৰ পাছত অন্য ফালেদি দ্বাৰকাত অৰ্জুনে সেই যদুবীৰসকলৰ যি অৱসান হল, ইষ্ট মিত্ৰ কুটুম্বসকলৰ প্ৰেত কাৰ্য সমাপন কৰি যিসকল থাকিল, সেই বাল্য বৃদ্ধ আৰু বিধৱাসকলক লগত লৈ অৰ্জুনে দুখ মনেৰে ইন্দ্ৰপ্ৰস্থলৈ প্ৰত্যাগমন কৰিছে। তাৰ পাছত কৃষ্ণক সুমৰি সবে কৰন্ত বিষাদ, প্ৰভু অবিহনে ভৈলো ভিথিৰ উচ্ছাদ। কৃষ্ণদেৱৰ গুণ বৰ্ণাই বৰ্ণাই, কৃষ্ণদেৱৰ চৰণ চিন্তা কৰি কৰি প্ৰত্যেকজন বৃদ্ধ বাল্য বিধৱা অৰ্জুন সহিতে সমস্তজনে কান্দি কান্দি ইন্দ্ৰপ্ৰস্থলৈ গমন কৰিছে দ্বাৰকাৰ পৰা। আৰু সকলোৰে এটাই চিন্তা যে কৃষ্ণৰ অবিহনে আমি সমস্তজনৰে ভেটি আজি উচ্ছন্ন হল। তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে, এই ৰাম দুনাই যেন নব ভৈল, মাধৱৰ শোক কৃষ্ণ কৃষ্ণ বুলি গেৰি পাৰি কান্দে লোক। মাধৱৰ ভাৰ্যা যিটো ষোড়শ হাজাৰ, হা কৃষ্ণ স্বামী বুলি কৰে হাহাকাৰ। বহৱে লোটক সন্তাপৰ নাহি উৰ, স্বামীৰ সন্তাপে দেখে অন্ধকাৰ ঘোৰ। কেৱলে আছে মাত্ৰ কলা ধাতু ৰৈ, প্ৰবোধ বুলিয়া ধনঞ্জয়ে জান্ত লৈ। সেইসকলৰ মাজত আছিল ঈশ্বৰ কৃষ্ণ মাধৱৰ ষোড়শ হাজাৰ পত্নী। আৰু এই সমস্তজনাই দুখ মনেৰে দ্বাৰকাৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ কৃষ্ণৰ গুণ স্মৰণ কৰি কৰি প্ৰত্যাগমন কৰিছে।
তাৰ পাছত পদে আমাক ক'ব এইখিনিতে এটা অঘটন ঘটিব সেই অঘটনটোৰ বিষয়ে পদে আমাক ক'ব বাপ জনাই পদবন্ধে আগবঢ়াই দিব কৃষ্ণ মিলিল সবাৰু পূৰ্ব লিখিত ললাট সেই বেলা গোপগণে ফেন্টিলে কবাট ৰাম বোলাৱে গোৱাল সবে জাতি তয় ধম ওপৰ কতুলি ডাংগ দেখাৱে বিকম ৰহ ৰহৰে নাৰী গণ কৈ গজাখ সমূলি মাৰি বুকুবাই আন্তানতু পাখ প্ৰকৃতি কুটিল মুখ আখি পকাই চাৱে স্তিহবু কম্পন্ত কদলি যেন বাৱে ত্ৰাহি ত্ৰাহি ধনঞ্জয় পাৰন্তয়াতাস নাহি ভয় বুলি বীৰে কৰিলা আশ্বাস ৰাম পাছ কৰিষ্টিকয়াগ ভৈলন্তয় অৰ্জুন কথম লগাইলন্ত গান্ধীৱত গুণ ৰথেশ্বৰী টংকাৰী মাৰন্ত মহাৰাগে কৈৰ ক্ষুদ্ৰ পতংগ গোৱাল মূৰগে ৰাম অৰ্জুন কুজুংকায়াহি এত মান প্ৰাণ এহি বুলি বীৰে বৰ শিবে লৈলা বান ইৰাম বৰ সমুখলয়সী ভল্ল ভিন্দি পাল নৰা চতুমৰ ত্ৰিকণ্টক কনিয়াল শনাই বাৰ সৰসব আনন্ত সন্ধানে গোৱালৰ চালকনি পিন্ধে গয়াবানে বুলন্ত অৰ্জুনে দেখি কিনো বিপৰ্যয় সেই ৰথ ধনুময়ী সেই ধনঞ্জয় ৰাম কৃষ্ণ বিনে ব্যৰ্থ ভৈল সবে বীৰ্য বল পস্মত শুনিলে যেন নাই কি সুফল ৰামে ত্ৰলৈক বিজয়ী মই বিৰধনঞ্জয় মুহুৰ বিকম দেখি দেৱৰু বিস্ময় হে ৰাম কৃষ্ণ বিনে কেতিলে সবে ভৈল চন্ন এহি বুলি মই কম কি কৰ
মহন্ত কন্দন ভাগি গৈল গৰ্বয়ে কোন পান্ত উপায় গুৱালে গৰ্জিবে লৈল অৰ্জুনক চাই এহিহে বিক্ৰমে বীৰ বোলা লোকত ৰহ ৰহ ভাংগু আজি তুহুৰ মহত এহি বুলি তুলি ডাংগু ধাইলে কগুৱালে পাইলে খেদি অৰ্জুনক যেন জমকালে ৰামে কোপে কোবাইবা কলৈলা অৰ্জুনক বেৰি দিলে কলৰস্তি সমস্ত কৈৰি কৃষ্ণৰ ভাৰ জাক বেৰি ধৰিলে গুৱালে মাৰি ধৰি আজুৰি দকাই নেই পালে হৰিল চেতন হাতী আকুল স্বভাৱ কৃষ্ণ কৃষ্ণ বুলি আক ৰন্তয়াৰ তৰাৱ ৰামে ভকতিৰ প্ৰভাৱত ভৈল সন্ধু ক্ষণ মাৰন্তু নেৰন্ত কেহু কৃষ্ণৰ চৰণ ৰাম ৰাম ভৈল কৰ্ম বন্ধ ছেদ পৰম দুখত কৃষ্ণ ৰাম নাম আউৰ নচাৰ মুখত হে ৰাম ৰাম কৃষ্ণৰ মূৰ্তি কমনে হৃদয়ে ধৰিল প্ৰেমে পুলকিত তনু লোটক ঝৰিল ৰামে কৃষ্ণময় হোয়া সবে নেদেখন্ত আন গোৱালৰ হাততে চাৰিলা সবে প্ৰাণ ৰাম সংসাৰৰ ক্লেশ ভৈল ক্ষণেকে উচ্ছাদ পাইলন্ত পৰম পদ কৃষ্ণৰ প্ৰসাদ কৃষ্ণ ৰাম কৃষ্ণ ৰাম অৰ্জুনে যেতিয়া দ্বাৰকাৰ পৰা কৃষ্ণৰ ষোড়শ পত্নী সহিতে বৃদ্ধ বাল্য আৰু বিধৱাসকলক লৈ ইন্দ্ৰপ্ৰস্থলৈ উভতি আহিছিল তেতিয়াই বাটতে গোৱালসকলে অৰ্জুনক আগভেটি ধৰিছিল আৰু আগভেটি ধৰি গোৱালসকলে অৰ্জুনক কৈছে যে হেৰ' অৰ্জুন তই যি ৰমণীক তই লগত লৈ আহিছ এই ৰমণীসকলক তই আমাক দি থৈ যা যিসকল গোৱাল জাতিত অধম সেই গোৱালসকলে বোলাৱে গোৱাল হবে জাতিত অধম ওপৰক তুলি ডাংগ দেখাৱে বিক্ৰম হাতত থকা লাঠিডাল ওপৰলৈ দাঙি দাঙি অৰ্জুনক ভয় খুৱাইছে যে তই যিসকল ৰমণীক লৈ আহিছ এইসকলক আমাৰ হাতত অৰ্পণ কৰ নহৰে তোৰ কিন্তু অৱস্থা আজি বেয়া হ'ব এই বুলি কোৱাৰ লগে লগে অৰ্জুনেও
সিহঁতৰ ফালে চাই দম্ভ অহংকাৰ কৰিছে। ত্ৰাহি ত্ৰাহি ধনঞ্জয় পাৰন্ত আতাক নাহি ভয় বুলি বীৰে কৰিলা আশ্ৰয়। পাছ কৰি স্ত্ৰীক আগ ভৈলন্ত অৰ্জুন কথমপি লগাইলন্ত গান্ধীবত গুণ। অৰ্জুনৰ হাতত থকা গান্ধীৱ নামৰ ধনুখনত অৰ্জুনে গুণ লগাইছে আৰু হৰ জুৰি নিজৰ লগত লৈ যোৱা আইসকলক, ৰমণীসকলক, শিশুসকলক, বৃদ্ধসকলক পাছলৈ কৰি অৰ্জুন সিহঁতৰ আগত গৈ উপস্থিত হৈ গান্ধীৱ ধনুত টংকাৰ জুৰি সেই অধম জাতি গোৱালসকলৰ আগত দম্ভ কৰিছে যে মই সাক্ষাৎ বিশ্ববিখ্যাত বিশ্ববিজয়ী ধনুৰ্ধৰ অৰ্জুন, তহঁতি ক্ষুদ্ৰ পতংগ মাথো মোৰ আগত। গতিকে তহঁতি অৰ্জুনক আহি জোকাৰি লৈছ, কৈৰ ক্ষুদ্ৰ পতংগ গোৱাল মূৰ আগে ৰথে চৰি টংকাৰী মাৰন্ত মহাৰাগে। যে এই মুহূৰ্ততে তহঁতক মই নিপাত কৰিম, এই বুলি অৰ্জুনেও অহংকাৰ কৰিছে। তাৰ পাছত অৰ্জুনকো জুংকা আখি এতমান প্ৰাণ, এহি বুলি বীৰে বৰশী বেলৈলা প্ৰাণ। এনেকৈ অৰ্জুনেও শৰ প্ৰহাৰ কৰিছে আৰু গোৱালসকলেও অৰ্জুনৰ লগত শক্তি অনুসাৰে যুঁজ কৰিছে। আৰু এনেকৈ যুদ্ধ বিগ্ৰহৰ অন্তত অৰ্জুনৰ পৰাস্ত হৈছে আৰু অৰ্জুনে তেতিয়া বুজি পাইছে যে মই প্ৰকৃততে ঈশ্বৰ কৃষ্ণদেৱৰ কৃপাতহে এই সংসাৰত বীৰ হিচাপে পৰিচিত হৈছিলোঁ। আৰু যেতিয়া ভগৱন্ত ঈশ্বৰ কৃষ্ণ এই সংসাৰ এৰি গুচি গ'ল, মোৰো সমস্ত শক্তি কৃষ্ণৰ লগতে গুচি গ'ল। এই পৰম সত্যৰ লগত অৰ্জুন মুখামুখি হৈছে আৰু কান্দি কান্দি অৰ্জুনে নিজৰ প্ৰাণটো ৰক্ষা কৰি কথমপি সেই স্থানৰ পৰা পলাই পত্ৰং দিছে। তাৰ পাছত গোৱালসকলে সেই সমস্তকে বধ কৰিছে আৰু অৰ্জুনে বধ কৰা সেই আবাল বৃদ্ধ বনিতাসকলক দৰ্শন কৰি কৰি কেৱল কান্দিছে, মাথোন কান্দিছে। ইয়াৰ পৰা আমাৰ শাস্ত্ৰসন্মতে গুৰুজনাই খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে মায়া তৰণৰ উপায়। ইয়াৰ দ্বাৰা আমাৰ সুন্দৰভাৱে দৰ্শন কৰাইছে। পঞ্চভূতি দেহ কেহে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে কয়। আমাৰ এই শৰীৰটো 5টা ভূতেৰে নিৰ্মিত। 5টা ভূত হ'ল খেতি, অপ, মৰুদ, বিউম, তেজ, অৰ্থাৎ মাটি, পানী, বায়ু, অগ্নি, আকাশ। যিজনে সৃজন কৰিছে, সৃষ্টি কৰিছে 5টা ভূত, 5টা তত্ত্ব, সেই শক্তিটোৰ নাম হ'ল ভগৱান। ভ মানে ভূমি, গ মানে গগন, উ মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ। অৰ্থাৎ ভ মানে ভূমি, ভূমি মানে হ'ল মাটি বা পৃথিৱী। গ মানে গগন, গগন মানে হ'ল আকাশ। উ মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ, নীৰ মানে হ'ল পানী। মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই 5টা তত্ত্ব যিজনে সৃষ্টি কৰিছে তেওঁৰ নামটো হ'ল ভগৱান। আৰু শাস্ত্ৰই কৈছে সেই ভগৱান নামধাৰী ব্ৰহ্ম হ'ল কৃষ্ণ তত্ত্ব। আৰু সেই কৃষ্ণ তত্ত্বই গুৰু ৰূপে শংকৰ নাম লৈ ধৰাধামত অৱতৰণ হৈছে। আৰু সেই গুৰু সেৱাৰ মাধ্যমেৰে আমি জীৱই মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম। পঞ্চভূতি দেহ কেশে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱা কেশে কয়। এতিয়া পঞ্চভূতি শৰীৰটোত জীৱাত্মা প্ৰৱেশ হ'ল। প্ৰৱেশ হোৱাৰ পাছত আমি কি কৰোঁ? ও দুখ কৰি ধন ধান আৰে যে মানে তেজক পানী কৰি হাড়ক মাটি কৰি আমি যিখিনি ধন সম্পত্তি ঐশ্বৰ্য বিভূতি গাড়ী ঘোঁৰা মাটি বাৰী নিজৰ বুলি কৈ কৈ গৰ্ব অহংকাৰ কৰি হৰি সেৱালে পিঠি দিওঁ, ঈশ্বৰ সেৱালে পিঠি দিওঁ, সেই সকলৰ অৱস্থাটো কি হয়? অৰ্জুনৰ নিচিনা হয়।
দুখ কৰি ধন ধান আৰ্যে মানে কৃষ্ণে এৰিলাতে তাংক খাইবে হবে আনে যেতিয়া এই শৰীৰটোৰ পৰা কৃষ্ণ তত্ত্ব ওলাই গুচি যাব তেতিয়া এই শৰীৰটো বডিৰ বিপৰীতে ডেড বডি হৈ যায় আৰু সেই ডেড বডিটো ঘৰ চোৱা হ'ব বুলি তৎক্ষণাত বাহিৰলৈ উলিয়ায় আৰু বাহিৰলৈ উলিয়াই জুই দি পুৰিব মাটি দি ঢাকিব ছাই হৈ উৰি যাব এই পঞ্চভূতি দেহা এদিন বিলীন হৈ যাব আৰু মোৰ মই বুলি অহংকাৰ কৰি থকা সেই ধন সম্পত্তিৰ গৰাকী আকৌ অন্যজন উত্তৰাধিকাৰী সূত্ৰে হৈ যাব সেইকাৰণে অহংকাৰ আমি কাক লৈ কৰিম এতিয়া অৰ্জুনে কৰিছিল অহংকাৰ মই গাণ্ডীৱধাৰী অৰ্জুনৰ সেই অহংকাৰ অধম জাতি বুলি ভবা সেই গোৱালসকলৰ হাততে চূৰ্ণাকৃত হৈ গ'ল সেই অহংকাৰ নাশ হৈ গ'ল কাৰণ কৃষ্ণ শক্তিতহে অৰ্জুন বলিয়ান হৈ আছে কৃষ্ণ শক্তি যেতিয়া সংসাৰ এৰি গুচি গ'ল তেতিয়া অৰ্জুনৰো সমস্ত শক্তি নাইকিয়া হৈ গ'ল লোপ পাই গ'ল সেইকাৰণে আমাক গুৰুজনাই সিদ্ধান্ত দিছে আমাৰ সমস্ত জনাই দিনক ৰাতি কৰি ৰাতিক দিন কৰি হাড়ক মাটি কৰি তেজক পানী কৰি যি ধন ঘটো সেই ধনৰ ন্যূনতম এক অংশ যদি ঈশ্বৰ সেৱাত আমি অৰ্পণ কৰিব পাৰো ও এক গুণ লগাইলে অনন্ত গুণ হুৱে নাজানি মুগুধ হবে ধন উপাৰ্জনৰ ন্যূনতম এক অংশ ঈশ্বৰত অৰ্পণ কৰা ভকতৰ সেৱাত খৰচ কৰা ঈশ্বৰ পুৰুষে তোমাক অনন্ত গুণৰ গৰাকী কৰি দিব এইটোৱে হ'ল বেদৰ সত্য শুদ্ধ মাৰ্গ উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছিল উদ্ধৱে সুধিছিল হে প্ৰভু তুমি মোৰ বেদৰ মাৰ্গটো দৰ্শন কৰাই দিয়া হে প্ৰাণ বন্ধু কৃষ্ণ বুলিও বুজাই ও ঋষি সমস্তৰ কিয় একমতি নাই হে প্ৰাণ বন্ধু কৃষ্ণ তুমি মোক কোৱাচোন বেদ একে ভাগে অধ্যয়ন কৰি কৰি ঋষি সমস্তই কিয় জীৱৰ মংগলৰ অৰ্থে এটা মত নিদিলে কেহু বোলে বেদে কৈ জ্ঞান এহে গতি কেহু বোলে বেদে কৈ কৰ্ম তেখে গতি কেহু বোলে বেদে কৈ ক্ষুদ্ৰ পূজা দেৱ তীৰ্থ স্নান তোমাৰ সন্মত পথক কেৱল ভক্তি তোমাৰ সন্মত কেৱল ভক্তি কিন্তু বাকী ঋষিমুনিসকলে এনেকৈ যে বেদৰ মতটো প্ৰচাৰ কৰিছে প্ৰকাশ কৰিছে কিয় বেদ দেখোন একে ভাগে তেওঁলোকৰ মাজত কিয় মতৰ বিৰোধ হ'ল আজিও সাম্প্ৰতিক সময়ত আমাক যদি আমাৰ নাতিটোৱে সোধে আমাৰ যদি ভাইটোৱে সোধে আমাৰ যদি পুত্ৰই সোধে আমাৰ যদি কন্যাই সোধে মা তুমি পশু চিকিৎসালয় প্ৰাংগণত গৈ ভাগৱত শুনিলা নহয় ভাগৱতত কি ক'লে কোৱাচোন যদি আমি এটা উত্তৰ দিব নোৱাৰো তেতিয়াহ'লে আমি ভাগৱত শুনাৰ পৰা লাভ কি হ'ল এতিয়া ঈশ্বৰ কৃষ্ণদেৱে উদ্ধৱৰ আগত কৈছে উদ্ধৱ তুমি অকণমানো চিন্তা নকৰিবা তোমাক মই সত্য দৰ্শনটো দিছো শুনা ও মই বিনে বেদে কিছু আনন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে মানে হেৰা উদ্ধৱ মোৰ বাহিৰে বেদে কাৰো কথা কোৱা নাই বেদে কেৱল মোৰ কথা কৈছে সেই বেদৰে অন্ত হ'ল বেদান্ত সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসতৰ ৰতি নাই এই সমস্ত বেদ বেদান্তৰ সাৰ হ'ল মহাভাগৱত সেই ভাগৱতে আমাক কি কৈছে
বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ আছেনে বুলি লিখা ইহাৰ উত্তম ফল পূজা পাৰ্বণ মাত্ৰ আছেনে ইহাৰ উত্তম ফল যাগ যজ্ঞ মাত্ৰ আছেনে বুলি লিখা নাই কি বুলি আছে ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ তাৰমানে ভাগৱতৰ উত্তম ফলটো হ'ল কৃষ্ণ নাম যদি এইটোৱে শুদ্ধ তেতিয়াহ'লে আপুনি মই বাকীখিনি কৰ্ম কৰাটো শুদ্ধ নে অশুদ্ধ ব্যৱসায় সন্থাই পাতিছে পশু চিকিৎসালয় প্ৰাংগণত এই অনুষ্ঠান ভাগ নে অন্য কোনোবা 5খনমান প্ৰাথমিক 5খনমান গাঁৱৰ বাপ ভাইসকলে চিন্তা কৰি অনুষ্ঠানটো লগ লাগি পাতিছে এইটো ডাঙৰ কথা নহয় ভাগৱত কিমান বাৰ আজিৰ আগতে আমি শুনিলো সেইটো ডাঙৰ কথা নহয় কিন্তু ভাগৱত শুনি শুনি ভাগৱতে কোৱা কৰ্মটো নীতি নিয়মটো আশ্ৰয় কৰিবলৈ কেজনে আমি আগ্ৰহান্বিত হলো সেইটোহে অতি ডাঙৰ কথা কৈছে যি বেদে তোমাক কহে তা কনিতে পঢ়ে তথাপি অজ্ঞান তাৰণিতে নিতে চৰে যি বেদ শাস্ত্ৰ ভাগৱতে কেৱল ঈশ্বৰ কৃষ্ণদেৱৰ কথা কৈ আছে সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ কথা কোৱা উত্তম শাস্ত্ৰ ভাগৱতক পঢ়ি পঢ়ি মনুষ্যৰ মাজত জ্ঞান বৃদ্ধি হ'বৰ চাৰি অজ্ঞানতাহে বৃদ্ধি হৈছে কৃষ্ণ নামত নিজক অৰ্পণ নকৰি বাকী যাগ যজ্ঞ পূজা পাতল দান দক্ষিণাৰ মাজেৰেহে জীৱনটো অতিবাহিত কৰিবলৈ উঠি পৰি লাগিছে সেইকাৰণে দেৱঋষি নাৰদে চতুৰ্থ স্কন্ধত পুৰাঞ্জন উপাখ্যানৰ জৰিয়তে প্ৰাচীন বৰ্হিষী ৰজাৰ 10জন পুত্ৰ 10 প্ৰচেতকক পদবন্ধে প্ৰকাশ কৰিছে বৃথা কথা কৈ কিষ কমৰস শাস্ত্ৰৰ তত্ত্ব নধৰি বৃথা কথাবিলাক কৈ কৈ কিয় মৰিছা হে জীৱ শাস্ত্ৰৰ তত্ত্বটো ধৰা ও ভোজনী হৰাধে একো কেনৰা ধৈ কৃষক নুবুলি হৰি এই ভোজনী মুণ্ডনৰ পাছত দৌৰি ফুৰিছা সমহীয়া বছৰিকাৰ পাছত দৌৰি ফুৰিছা দান দক্ষিণাৰ পাছত দৌৰি ফুৰিছা কিন্তু তোমালোকে ভাগৱতো পঢ়ি আছা ভাগৱত পঢ়ি এই বৃথা কথাবিলাকৰ পাছত কিয় দৌৰি ফুৰিছা ভাগৱতেতো কতো কোৱা নাই দান দক্ষিণা দিয়া ভাগৱতেতো কতো কোৱা নাই ভোজনী সজোৱা ভাগৱতেতো কতো কোৱা নাই মুণ্ডন কৰা ভাগৱতৰ পদবন্ধে কতো কোৱা নাই সমহীয়া বছৰিকা কৰা কোন ভাগৱতে ভোজনী হৰাধে নেৱজ মানজ যি আক পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি কোনখন ভাগৱতে ক'লে ভোজনী সজোৱা কোন ভাগী ভাগৱতে ক'লে মৃত আত্মাৰ অৰ্থাৎ সমহীয়া কৰা বছৰিকা কৰা বুলি ভাগৱতৰ কোনো পদবন্ধে কোৱা নাই মাত্ৰ অৰ্জুনে দ্বাৰকাত ইষ্ট মিত্ৰ কুটুম্বৰ প্ৰেত কাৰ্য সমাপন কৰিছে এই বুলিহে কৈ গ'ল ছমাহত সমহীয়া কৰিব লাগে বছৰেকত বছৰিকা কৰিব বুলি নাই কোৱা কৃষ্ণয়ো কংস মামাৰ প্ৰেত কাৰ্য সমাপন কৰিছিল এইটো ভাগৱতে কৈছে অৰ্থাৎ 10 নম্বৰ দিনটোত দহা একাদশ দিৱসত কাজ 12 নম্বৰ দিনটোত তৈল ভোজন তাকে কোনোবাই এমাহত কৰে কোনোবাই 13 দিনত কৰে কোনোবাই 17 দিনত কৰে এইটো শাস্ত্ৰসন্মত কিন্তু তাৰ পাছত ছমাহলৈকে চোৱাটো নাযায় এবছৰ নোহোৱালৈকে আইসকলে তাঁত বব নাপায় নামঘৰলৈ যাব নাপায় সেৱকীসকল এনেকুৱা কিছুমান নিয়ম যে আমাৰ সমাজত চলি থাকে এইবোৰ ভাগৱতৰ কোনো পদবন্ধে নাই কোৱা মুণ্ডনৰ কথা কৈছে অশ্বত্থমাৰ শিৰোমণি ছেদন জয়দ্ৰথৰ মুণ্ডন হৈছে
ৰুক্মবীৰৰ মুণ্ডন হৈছে ভাগৱতে সিদ্ধান্ত দিছে মুণ্ডন কিয় হ'ল কাৰণ ৰুক্মবীৰৰ ভনীয়েক ৰুক্মিণীক যেতিয়া ভগৱন্ত কৃষ্ণই হৰণ কৰি নিছিল তেতিয়া ককায়েক ৰুক্মবীৰে বাটত আগুচি ধৰি যুদ্ধত লিপ্ত হৈছিল আৰু যুদ্ধত হাৰিলত কৃষ্ণই প্ৰাণে মাৰিবলৈ লওঁতে ৰুক্মিণীয়ে ককায়েকৰ মৃত্যু চাই থাকিব নোৱাৰি স্বামী কৃষ্ণক সেৱা নিবেদন কৰিছে মৃত্যুদণ্ড নিদি মৃত্যুদণ্ড সমপৰ্যায়ৰ কিবা এটা ব্যৱস্থা কৰি দিয়া তেতিয়া মুণ্ডন কৰিছে ৰুক্মবীৰৰ তাৰ মানে অৰ্থটো কি ভনীয়েকৰ মানুহজন ৰুক্মবীৰৰ লগত সম্বন্ধত কি হ'ব বৈনায়ক জেঠেৰি নহ'ব জানো তে সেই সম্বন্ধত ব্যাঘাত জন্মাইছে তাৰ মানে শত্ৰু জ্ঞান কৰাৰ বাবে মিতিৰ সম্বন্ধত শত্ৰু জ্ঞান কৰাৰ বাবে সেই অপৰাধত ৰুক্মবীৰক মুণ্ডন কৰা হৈছে আমিও যদি তেনেকৈ দুঘৰ গৃহস্থীৰ মাজত যেতিয়া বিয়া বাৰুৰ মাধ্যমেৰে মিতিৰ কৰোঁ সেই মিতিৰৰ লগত যদি কেনেবাকৈ জুই পানী সঞ্চাৰ হৈ যায় যিজনে সেই অপৰাধটো কৰিব সমাজে সেই অপৰাধীজনক মুণ্ডন কৰিব লাগিব শাস্ত্ৰই সিদ্ধান্ত দিছে অশ্বত্থমাই দ্ৰৌপদীৰ শুই থাকোঁতে 5জন পুত্ৰৰ শিৰচ্ছেদ কৰিছিল তাৰ কাৰণে অশ্বত্থমাৰ মুণ্ডন কৰা হৈছে জয়দ্ৰথে পঞ্চপাণ্ডৱ বনত থাকোঁতে দ্ৰৌপদীক নিজৰ পত্নী কৰিবলৈ হৰণ কৰাৰ চিন্তা কৰিছিল আৰু হৰণ কৰি নিওঁতে ভীম আৰু অৰ্জুনে পাই শাস্তি হিচাপে জয়দ্ৰথক মুণ্ডন কৰিছিল সম্পৰ্কত জয়দ্ৰথ ভীম অৰ্জুনৰ কি হ'ব 100 কৌৰৱৰ একেবাৰে কনিষ্ঠ এগৰাকী কন্যা নাম হ'ল দুহলা এই দুহলাৰ স্বামী হ'ল জয়দ্ৰথ আৰু দ্ৰৌপদী জয়দ্ৰথৰ কি হ'ব জেহা শুনে কি নহ'ব জানো সম্পৰ্কবিলাক সেই সম্পৰ্কত নিজৰ পত্নী কৰিবলৈ হৰণ কৰি নিয়া অপৰাধৰ বাবে জয়দ্ৰথক মুণ্ডন কৰিছে ভাগৱতে সিদ্ধান্ত দিছে তাৰ পাছত পঞ্চম স্কন্ধত পৃথু অৱতাৰত মুণ্ডনৰ এটা সিদ্ধান্ত দিছে সুন্দৰভাৱে পিণ্ডদানৰ এটা সিদ্ধান্ত দিছে ঋষভিচৰে পৃথু অৱতাৰত পৃথুৱে সিদ্ধান্ত দিছে সেই মোৰ পুত্ৰসকল তোমালোকে শুনাচোন পুত্ৰ ভৰিলে পিণ্ড দিব লাগয় বাপৰ পুত্ৰ হলে হেনো পিতৃৰ অৰ্থে পিণ্ড দিব লাগিব শাস্ত্ৰসন্মত পঞ্চম স্কন্ধত কৈছে পৃথু অৱতাৰত পিণ্ডটোৰ নামটো কি পিণ্ডটোৰ নামটো কৈছে পুত্ৰ ভৰিলে পিণ্ড দিব লাগয় বাপৰ মূৰ পিণ্ড हुए জানা ভজিলে ঈশ্বৰৰ পিণ্ডটো সেইটোৱে পিতৃ মাতৃ সন্তুষ্ট হোৱাৰ পিণ্ডটো সেইটোৱে যে ঈশ্বৰ সেৱা কৰা দুৰ্জন পুত্ৰই যত কেশ কাটি পেলাৱে ধৰণী স্থানে ততেক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া স্বৰ্গস্থানে পিতৃ মাতৃ মৰিল বুলি যি পুত্ৰই মুণ্ডন কৰে তেওঁ পিতৃ মাতৃৰ আত্মা স্বৰ্গত গৈ থাকিব পাৰে বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে ভকতক বেৰি বেৰি পিতৃ মাতৃ আত্মা ততেক দিন বঞ্চে গয়া বৈকুণ্ঠপুৰী এতিয়া আপোনাৰ মোৰ পিতৃ মাতৃ আত্মাক বৈকুণ্ঠলৈ পঠিয়াম নে এতিয়া স্বৰ্গলৈ পঠিয়াম চিন্তাটো নিজৰ নিজৰ যদি মুণ্ডন কৰি হৰি সেৱাৰ বিপৰীতে দান দক্ষিণা শ্ৰাদ্ধ পিণ্ডৰ পাছত দৌৰি ফুৰি তেতিয়াহ'লে আপোনাৰ মোৰ পিতৃ মাতৃ আত্মা স্বৰ্গলৈকে যাব পাৰিব তাতকৈ আৰু ওপৰলৈ যাব নোৱাৰে শাস্ত্ৰখন আৰু সেই কৰ্ম কৰা পুত্ৰজনক দুৰ্জন পুত্ৰ বুলি কৈছে যিজন পুত্ৰই ভকতৰ মাধ্যমেৰে হৰি সেৱা কৰে আনন্দিত মনেৰে তেওঁৰ সেই কৰ্মৰ দ্বাৰা সমাহত সমূহীয়া পাতক নেপাতক দৰকাৰ নাই দেউতাক মাক এই সংসাৰ এৰি যাওক নেযাওক দৰকাৰ নাই পিতৃও আছে মাতৃও আছে ককাও আছে সন্তানো আছে নাতিও আছে নিজৰ পত্নীগৰাকীও আছে তেওঁ কেৱল ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰিলে কোনো উদ্দেশ্য নাই কেৱল ঈশ্বৰ সেৱা স্বধৰ্ম জীৱৰ এইটোৰ মাজেৰে
আগবাঢ়ি যোৱা সেই ব্যক্তিজনক শাস্ত্ৰই বৈষ্ণৱ পুত্ৰ বুলি কৈছে সেই বৈষ্ণৱ পুত্ৰৰ দ্বাৰা ভকতক বেৰি বেৰি যি হৰি সেৱা কৰাৰ সিদ্ধান্ত শাস্ত্ৰই দিছে তাৰ দ্বাৰা পিতৃ মাতৃ আত্মা যদি কেনেবাকৈ সংসাৰ এৰি গুচি যায় সেই বৈষ্ণৱ পুত্ৰৰ সেই কৰ্মৰ বাবে পিতৃ মাতৃ আত্মা বৈকুণ্ঠ প্ৰাপ্তি হয় চিন্তাটো আমি নিজে নিজে কৰিব লাগিব যে আমি দুৰ্জন পুত্ৰ হৈ স্বৰ্গলৈকে পঠিয়াম তাতকে ওপৰলৈ নপঠিয়াও নে আমি বৈষ্ণৱ পুত্ৰৰ হাৰিলে নিজক উত্তৰণ ঘটুৱাই পিতৃ মাতৃ জীয়াই থাকোঁতে তেওঁলোকক বৈকুণ্ঠ প্ৰাপ্তিৰ সেই সুখ সেই আনন্দৰ মাজত আমি অৱস্থান কৰাব বিচাৰোঁ কোনটো চিন্তা আমাৰ নিজৰ নিজৰ ভাগৱতে এনেকৈ আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে আৰু সময়ো বৰ্তমান 8:30 বাজিল আমি যাবগৈ লাগিব বহুদূৰ গতিকে আমি সমস্ত জনাৰে চৰণ কমলত ভাগৱতৰ যি পদবন্ধে দিয়া সিদ্ধান্ত তাক আমি প্ৰকাশ কৰিবলৈ যোৱা হ'ল আমাৰ নিজৰ মত নহয় কিয়নো শাস্ত্ৰই কৈছে শাস্ত্ৰ মত এৰি যি কথা কহয় কেৱলে পাখণ্ড নয় শাস্ত্ৰৰ মত এৰি আমি নিজৰ মতটো যদি প্ৰকাশ কৰোঁ তেতিয়া সেইটোক পাখণ্ডৰ মত বুলি কৈছে যিজনে সেইটো পন্থা আশ্ৰয় কৰিব সেইটোকো সেই ব্যৱস্থাটো আশ্ৰয় কৰাৰ কাৰণে সেই ব্যক্তিজনকে শাস্ত্ৰই পাখণ্ড বুলি গালি পাৰিছে সেইকাৰণে আমি নিজৰ মনেৰে কিবা এটা কৈ দিব নোৱাৰোঁ শাস্ত্ৰৰ পদবন্ধে যিটো ক'ব সীমিত জ্ঞানেৰে তাক আমি আপোনাসৱৰ অগ্ৰত প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে বাকী জ্ঞানৰ মাধ্যমেৰে আপোনাসৱে বিচাৰ বিশ্লেষণ কৰি কোনটো সত্য কোনটো অসত্য তাক বিচাৰ কৰি সত্য পথটো আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস ঈশ্বৰ কৃষ্ণদেৱৰ নামেৰে জীৱন যাপন কৰিবলৈ আপোনাসৱে চিন্তা কৰিব আমি মাত্ৰ আপোনাসৱৰ আজ্ঞা পালনকাৰী ভৃত্য হিচাপে এই মহান আজ্ঞা পালন কৰা হৈছে ভাবি সমস্ত জনাৰে চৰণ কমলত আমি ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে জয় গুৰু শংকৰ মাধৱ ৰাম 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 কৃষ্ণ আমি কথা এটা বুজি পোৱা নহ'লে ঋষিমুনিসকলৰ যে মতামতটো এক নহ'লে তাৰ আচল অৰ্থটো কিন্তু সেইটো আমি বুজি পোৱা নহ'লে গুণৰ ইচ্ছাই বুজে যাৰ জানমথি ঋষিসকলৰ মতটো এক নোহোৱাৰ মূল কাৰণটো হ'ল গুণৰ ইচ্ছাই বুজে যাৰ জানমতি অৰ্থাৎ আমি শৰীৰধাৰী জীৱাত্মা এই সংসাৰলৈ আহোঁতে ভগৱন্তৰ দ্বাৰা সৃষ্টি তিনিটা গুণৰ মাজত আমি সকলো আবদ্ধ হৈ আছোঁ সেই তিনিটা গুণ হ'ল সতগুণ ৰজগুণ তমগুণ সেই তিনিটা গুণৰ মাজত আবদ্ধ আমি জীৱবিলাকে শাস্ত্ৰ অধ্যয়ন কৰোঁতে যাৰ যিটো গুণৰ প্ৰাধান্যতা আছে তেওঁ সেইটো গুণেৰেহে বুজিব কাৰোবাৰ সাত্বিক গুণ আছে প্ৰাধান্যতাটো বেছি তেওঁ সাত্বিক গুণেৰে কৃষ্ণ কথা শ্ৰৱণ কৰি সাত্বিক মাধ্যমেৰে কথাখিনি বুজিব কোনোবাই তম গুণৰ প্ৰাধান্যতাটো বেছি তেওঁ তম গুণৰ মাধ্যমেৰে কৃষ্ণ কথা শুনাৰ বাবে তেওঁ সেই মাৰ্গেৰে কথাটো বুজি পাব কোনোবাই ৰজগুণৰ মাধ্যমেৰে কৃষ্ণ কথা শুনিছে তেওঁ সেই ৰজগুণৰ প্ৰধান হৈ ৰজগুণৰ মাধ্যমেৰে কথাখিনি বুজিব পাৰিব গতিকে তাৰ কাৰণে আহাৰৰো প্ৰয়োজন আছে শুদ্ধতাৰ বিষয়বস্তু যে সাত্বিক আহাৰ সমস্তখিনি হয় কৃষ্ণ কৃষ্ণ নালাগে তাৰ মূল কাৰণটো হ'ল ভাগৱতৰ একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদত সিদ্ধান্ত দিছে নিমি নৱসিদ্ধ সংবাদত সিদ্ধান্ত দিছে ঋষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলায়া পুন মুখে নিজ ধৰ্ম যত ঋষি মুনিসকলৰ মুখেৰে যিবিলাক নীতি নিয়ম সমাজত প্ৰচাৰিত হৈ আছে সেই নিয়মবিলাক হ'ল আন ধৰ্ম একাদশ স্কন্ধত খুব সুন্দৰভাৱে আছে নিমি নৱসিদ্ধ সংবাদত আৰু কহিলা আপোনাৰ ধৰ্ম নিজৰ মুখেৰে ভগৱন্তৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত নীতি নিয়মখিনি হ'ল ভগৱন্তক পাব পৰা মাৰ্গটো ভক্তি মাৰ্গ এতিয়া আমি চিন্তা কৰিব লাগিব ভাগৱত ভাগ এতিয়া কোনে কৈ আছে
ভাগৱত কথা কোনে কৈ আছে আপোনাৰ মোৰ নিচিনা ঘটিয়াম বাটিয়াম মানুহ এজনে কৈছে কোনোবা ঋষিমুনিয়ে কৈ আছে নে নহয় ভাগৱত কথা কৈছে সেইজনে কোনজনে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক পাই যেই হে জন এই শাস্ত্ৰভাগ হ'ল বৈকুণ্ঠৰ কল্পতৰু আৰু এই শাস্ত্ৰভাগৰ এই বাংময় মূৰ্তি তত্ত্বৰ কথাখিনি কোনে কৈ আছে স্বয়ং কৃষ্ণদেৱে নিজে কৈ আছে সেইকাৰণে কহিলা আপোনাৰ মুখে নিজ ধৰ্ম যত ভাগৱতৰ প্ৰত্যেকটো কথা ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাণী সেইকাৰণে ইয়াক আশ্ৰয় কৰাটো জীৱৰ মংগল আৰু ইয়াক আশ্ৰয় নকৰাটো হ'ল জীৱৰ অমংগল সিদ্ধান্ত দিলে আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয় আন ধৰ্ম তন্ত্ৰ মন্ত্ৰত জীৱৰ বহুত অপৰাধ হয় ভাগৱত ধৰ্মে জানা সি হবনো হয় যদি ভাগৱত ধৰ্ম আশ্ৰয় কৰা সেইবিলাক অপৰাধৰ পৰা তুমি মুক্ত হৈ থাকিব পাৰিবা এতিয়া সেই ভাগৱত ধৰ্ম সেই আন ধৰ্ম ইয়াৰ বিষয়বস্তু আমি চিন্তা কৰিলে উত্তৰটো পাম যে ঋষিমুনিসকলে প্ৰচাৰ কৰা নীতি নিয়মবিলাক হ'ল আন ধৰ্ম আৰু ভগৱন্তৰ নাম হ'ল ভগৱন্তৰ মংগলৰো সুমংগল ভাগৱত ধৰ্ম কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আতপৰে নাহিয়ান কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ হবে অনুহি সমান কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম আকসাৰ কৰি ধৰা যত দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণ ভকতি কৰা হে জীৱ সমস্ত কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম বুলি কৈছে সেই কৃষ্ণদেৱৰ গুণ নাম গুঞ্জ অনুপাম ধৰ্ম আকৌ সাৰ কৰি ধৰা ইয়াক তুমি সাৰ কৰি আশ্ৰয় কৰা ইয়াৰ বিপৰীতে তুমি ত্যাগ কৰা আন দেৱ ধৰ্ম দূৰতে তেজিয়া কেৱল কৃষ্ণত ভকতি কৰা কৃষ্ণত ভকতি কৰা তোমাৰ মংগল এইটোৱে হ'ল ভাগৱত ধৰ্ম গতিকে ভাগৱত ধৰ্মৰ মাধ্যমেৰে জীৱই নিজৰ জীৱন অতিবাহিত কৰিলে সেই জীৱৰ প্ৰতি ভগৱন্তৰ পূৰ্ণ কৃপা বৰ্ষণ হয় আৰু জীৱৰ মংগলৰ পৰা সুমংগল পৰ্যন্ত হৈ যায় আৰু সেই ভাগৱত ধৰ্মৰ দৰ্শন দিছে আমাক এই ৰামে আপুনি আচৰি ধৰ্ম আনকো শিকাই সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই আনক উপদেশ দিয়াৰ আগতে নিজে পালন কৰা এইটোহে ভাগৱত ধৰ্ম হযৰত মুহাম্মদেও কৈছে উপদেশতকৈ আৰ্হিটো ভাল গতিকে আপুনি আচৰি ধৰ্ম আনকো শিকায় প্ৰথম নিজে পালন কৰা নিয়মটো তাৰপিছত আনক শিকাবা সেইটোৱে হ'ল ভাগৱত ধৰ্ম ২ নম্বৰতে সিদ্ধান্ত দিলে পৰম ভকতে যাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি এজন পৰম ভকতে যিটো নিয়ম সদায় পালন কৰে সেইটো হ'ল ভাগৱত ধৰ্ম আমাৰ গাঁওখনত যদি চাওঁ সেই পৰম ভকতজন কোনজন নামঘৰীয়াজনে সদায় গুৰু সেৱা কৰে ৩৬৫ দিনৰ ৩৬৫ দিনে গুৰু সেৱা কৰে সেইটো হ'ল ভাগৱত ধৰ্ম কিন্তু দুৰ্গা পূজা বছৰেকত এবাৰহে কৰে বিশ্বকৰ্মা পূজা বছৰেকত এবাৰহে পালন কৰে এদিনহে পালন কৰে সৰস্বতী পূজা
গণেশ পূজা এনেকুৱা ক্ষুদ্ৰ দেৱতাক পূজা কৰা নিয়মটো কিন্তু এবাৰ সেইটো ভাগৱত ধৰ্ম নহয়, সেইটো হ'ল আন ধৰ্ম। গতিকে সেই আন ধৰ্ম তন্ত্ৰ মন্ত্ৰবিলাক আশ্ৰয় কৰিলে বহুত অপৰাধ হয়, কিন্তু ভাগৱত ধৰ্ম যদি আশ্ৰয় কৰা সেইবিলাক অপৰাধ নহয়। তাৰ কাৰণে আপুনি মই চিন্তা কৰিলে উত্তৰখিনি তেনেধৰণেই পাম। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাবয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। এনেকৈ ভাগৱত ধৰ্ম দৰ্শন কৰাইছে।